আমাক লাগে বিভিন্ন জনগোষ্ঠীৰ ভাষা সাহিত্যৰ স্থান, বিভিন্ন ভাষা গোষ্ঠীৰ ভাষা সাহিত্যৰ অভিজ্ঞতাৰ উন্নয়ন। সেইবাবে এজন অসমীয়া সাহিত্যৰ লিখকে ইংৰাজী ভাষা সাহিত্য অধ্যয়ন কৰাটো, পঢ়াটো বা লিখিবলৈ চেষ্টা কৰাটো সঁচাকৈ আনন্দৰ বিষয়। আৰু ইতিমধ্যে ৰাজ্যস্কুল সাহিত্য সভাৰ যোগেদি 3খনকৈ ইংৰাজী ভাষাৰ কিতাপ আমি প্ৰকাশ কৰি পাইছোঁ। আৰু গ্ৰন্থ প্ৰচলিত সভা বঁটা কিন্তু 4ৰ্থ অনুষ্ঠান ইংৰাজী ভাষাৰ কিতাপৰ ক্ষেত্ৰত। সেইবাবে আমি ইংৰাজী ভাষাৰ কিতাপ প্ৰকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছোঁ। বিশেষকৈ গুৰুত্ব দিছোঁ এইকাৰণে যে যিজন গ্ৰন্থ প্ৰকাশকে গ্ৰন্থ প্ৰকাশ কৰিবলৈ ওলাইছে তেখেতে ৰাজ্যস্কুল সাহিত্য সভাৰ কাৰ্যকলাপত পাইছে। যিজন গ্ৰন্থ প্ৰেমীকে গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে উদ্যোগ হাতত লৈছে তেখেতে দুৰন্ত প্ৰেমিক, তেখেত দুৰন্ত প্ৰেমিক, জীৱন সংগ্ৰাম, জীৱন প্ৰেম আৰু প্ৰচণ্ড অনাটনৰ বিপক্ষে থিয় হৈ বহুত জীৱনত আগুৱাই নিয়াৰ সপোন দেখা এই মানুহজন এজন অনন্য ব্যক্তিত্ব আমাৰ